নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী দ্বিতীয় পৰ্যায়ত নিৰ্বাচনী হিংসাই কপালে ৰাজ্যৰ 3 সমষ্টি কলাইগাঁৱৰ ভোট কেন্দ্ৰত আৰক্ষীৰ গুলী চালনাত আহত হ'ল 3জন লোক আনহাতে বিজেপি প্ৰাৰ্থীৰ পত্নীৰ গাড়ীৰে ষ্ট্ৰং ৰুমলৈ ইভিএম সৰবৰাহ কৰা ৰাতাবাৰীৰ ইন্দিৰা এমভি স্কুল ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি ইভিএম কঢ়িওৱা বাহন লণ্ডভণ্ড কলাইগাঁৱত আৰক্ষীৰ গুলীত আহত 3জন লোক বৃহস্পতিবাৰৰ সন্ধিয়াৰ ঘটনা ৰাতাবাৰী সমষ্টিৰ ইন্দিৰা এমভি স্কুলৰ ভোট কেন্দ্ৰৰ পৰা ইভিএম কঢ়িয়াই অনাৰ বাটতে বিকল হ'ল বাহন অগত্যা আন এখন গাড়ীত ইভিএমৰ সৈতে কৰিমগঞ্জলৈ ৰাওনা হ'ল প্ৰিজাইডিং আৰু পলিং বিষয়া কিন্তু কৰিমগঞ্জ পুৱাৰ পূৰ্বে লাগিল অথন্তৰ পাথাৰকান্দিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ পত্নীৰ গাড়ীত ইভিএম কঢ়িওৱাৰ অভিযোগত একাংশই সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ ভাঙি লণ্ডভণ্ড কৰিলে বাহন শূন্যলৈ 5 যায় গুলী চলাই পৰিস্থিতি নিয়ন্ত্ৰণৰ পাছত আৰক্ষীয়ে কৰিমগঞ্জত থকা ষ্ট্ৰং ৰুমত জমা দিবলৈ সক্ষম হ'ল ইভিএমসমূহ বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ পত্নীৰ গাড়ীত ইভিএম সৰবৰাহৰ অভিযোগ উঠাৰ পাছতে নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচনৰ কথা ঘোষণা কৰিলে ৰাতাবাৰী সমষ্টিৰ ইন্দিৰা এমভি স্কুলৰ ভোট কেন্দ্ৰ নিলম্বন কৰা হ'ল 4 পলিং বিষয়া আমরা গাড়ি আইয়া লালফুলের রমে নষ্ট হয়েছি আমরা যে গাড়ি আইছি আবার বাদে আমরা অসহায় হইয়া উবার ও একজন কইলা তাই কিনে করিমগঞ্জ তোমার গাড়ি নষ্ট হয়ে গেছে একটা ও আমরা ও কইলাম বিপদে উবা দিন ও তার গাড়ি উঠছি আমরা কৃষ্ণেন্দু ভালো চিনি না কিচ্ছু চিনি না কলাইগাঁও সমষ্টিৰ ৰাজপুখুৰীপাৰ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত আৰক্ষীৰ গুলীয়ে আহত কৰিলে 3জন লোকক নিৰ্বাচন চলি থকাৰ মাজতে পক্ষপাতৰ অভিযোগত ৰাইজৰ ৰোষত পৰিছিল প্ৰিজাইডিং আৰু পলিং বিষয়া ভোট গ্ৰহণৰ সমাপ্তিৰ পাছতো অব্যাহত থাকিল উত্তেজনা ভোট কেন্দ্ৰত উপায়ুক্ত উপস্থিত হোৱাৰ দাবী জনালে একাংশই উপায়ুক্ত উপস্থিত নহলে ইভিএম সৰবৰাহ কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়াৰ পাছতে গুলী চলাবলৈ বাধ্য হ'ল আৰক্ষীয়ে যে ধৰ্ণা দিওঁতে পুলিচ প্ৰশাসনৰ মানুহ গ'ল গৈ কিনে ফায়াৰিং কৰি কিনে 3জন মানুহ আহত এজনৰ নাম ইছমাইল আলী 2 নম্বৰৰ নাম হ'ল মুছা আলী 3 নম্বৰজন নাম হ'ল হাসমত আলী ইছমাইল আলী গুৱাহাটীত ৰেফাৰ কৰিছে মুছা আলীক এতিয়া গুৱাহাটীত লৈ যাম আমি ইভিএম সৰবৰাহক লৈ ডিফু সমষ্টিৰ ক্লিয়াৰডাপ ভোটগ্ৰহণ কেন্দ্ৰটো সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ছেক্টৰ বিষয়াই ইভিএম লৈ অহা বাহন আগচি ধৰিলে একাংশ লোকে আৰক্ষীয়ে উদ্ধাৰ কৰি ষ্ট্ৰং ৰুমলৈ প্ৰেৰণ কৰাৰ পাছতো গাড়ীখনলৈ অব্যাহত থাকিল প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণ ছেক্টৰ বিষয়াই ইভিএম সৰবৰাহ কৰাৰ প্ৰতিবাদত মাজ নিশালৈকে উত্তপ্ত হৈ থাকিল ডিফু চৰকাৰী মহাবিদ্যালয় খেলপথাৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইতিমধ্যে আমি আপোনাক জনাইছো যে কৰিমগঞ্জৰ ৰাতাবাৰী ইন্দিৰা এমভি স্কুল ভোট কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ নিৰ্বাচন আয়োগে স্পষ্ট কৰিলে পুনৰ ভোট গ্ৰহণৰ কথা আৰু ইপিনে ইভিএম সৰবৰাহৰ নিয়ম উলংঘাৰ বাবে 4 পলিং বিষয়া কৰা হৈছে নিলম্বন ইভিএম ৰিগিং বিৰোধীৰ বৃহৎ অভিযোগ এয়া হ'ল বিজেপি দলৰ স্থিতি মহাজোঁটৰ পৰা ভয় খাইছে সেইকাৰণে ইভিএম মেচিন ডকাইত দৰে চোৰ কৰিবলৈ চেষ্টা কৰি আছে They are actually using illegal means to win and it's unacceptable. বৃহস্পতিবাৰ অন্ত পৰিছিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰিমগঞ্জৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ ইন্দিৰা এমভি স্কুলতো জনতাই সুকলমে দিছিল ভোট ৰাতাবাৰীৰ পৰা কৰিমগঞ্জৰ ষ্ট্ৰং ৰুমলৈ নিৰ্বাচনী বিষয়াৰ দলে আনিছিল ইভিএম তেতিয়াই ঘটিল সেই সন্দেহজনক ঘটনা ৰাতাবাৰীৰ পৰা কৰিমগঞ্জলৈ আহিছিল ইভিএম থকা বাহনখন স্থান নীলাম বজাৰ বিজুতি ঘটিল বলেৰো বাহনখন তেতিয়াই একে পথেৰে আহিল আন এখন বলেৰো বাহন কিং কৰ্তব্যবিমূৰ নিৰ্বাচনী বিষয়াৰ দলে বলেৰো বাহনখন ৰখাই তাতেই ইভিএম তুলি ৰাওনা হ'ল কৰিমগঞ্জৰ ষ্ট্ৰং ৰুমলৈ পিছে সবাতোকৈ ডাঙৰ কথা বাহনখন আছিল পাথাৰকান্দি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ পত্নী মধুমিতা পালৰ
এই কথা জানিব পাৰিয়েই বাটত বলেৰো বাহনখন আগুচি ধৰে স্থানীয় ৰাইজে। সৃষ্টি হয় হিংসাত্মক পৰিস্থিতিৰ। আৰক্ষীয়ে শূন্যলৈ 5 যায় গুলীচালনা কৰি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। বিৰোধীৰ সন্দেহ কিয় নিৰ্বাচনী বিষয়াই বিজেপি নেতাৰ গাড়ীৰে সৰবৰাহ কৰিছিল ইভিএম নিবলৈ কি প্ৰশাসনৰ আন গাড়ী নাছিল? বিৰোধীৰ দাবী এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ। How can it be that an EVM machine is being transferred from the polling station to where it's kept till counting in a candidate's car? I don't think this has ever happened in the history of Assam, and clearly this is a conspiracy. This is a criminal act. We demand that this candidate is disqualified. Action is taken against every officer involved, and it is clear that the BJP is losing Assam, and they are actually using illegal means to win, and it's unacceptable. We demand immediate action as per law. ইফালে নিৰ্বাচনী আয়োগে এই ঘটনাৰ তদন্তৰ এক প্ৰাথমিক প্ৰতিবেদন সদৰি কৰাৰ লগতে ভোট কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিছে। লগতে নিয়োজিত পলিং বিষয়াসহ 4 নিৰ্বাচনী বিষয়াক নিলম্বন কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাত আক্ৰান্ত হৈছে স্বামী। হোম কোৱাৰেণ্টাইনত থকা প্ৰিয়ংকাই বাতিল কৰিলে অসম ভ্ৰমণ। প্ৰিয়ংকা গান্ধীক চাবলৈ ৰৈ থকা পূব গোৱালপাৰা, গোলকগঞ্জ আৰু সৰুক্ষেত্ৰীৰ ৰাইজে ৰিপুণ বৰাৰ ভাষণ শুনিয়াই উভতি গ'ল ঘৰলৈ। Unfortunately, I have to cancel the program that was scheduled for me for the Assam campaign today. আহিম বুলিও আহিব নোৱাৰিলে প্ৰিয়ংকা। আহিবলৈ সাজু হৈছিলেই, কিন্তু শেষ মুহূৰ্তত বাতিল হ'ল প্ৰিয়ংকাৰ অসম ভ্ৰমণ। কিয়নো কৰোনাত আক্ৰান্ত হ'ল প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট বাদ্ৰা। I've been exposed to the coronavirus. শুকুৰবাৰে পূব গোৱালপাৰা, গোলকগঞ্জ আৰু সৰুক্ষেত্ৰী এই 3 সমষ্টিত প্ৰচাৰ চলোৱাৰ কথা আছিল প্ৰিয়ংকা গান্ধীয়ে। পুৱাৰে পৰা হিলদল ভাঙি সভালৈ আহিছিল মানুহ, কিন্তু স্বামী ৰবাৰ্ট বাদ্ৰা কৰোনাত আক্ৰান্ত হোৱাৰ বাবে প্ৰিয়ংকা গান্ধীয়ে বাতিল কৰিলে অসম ভ্ৰমণ। ভিডিঅ' কনফাৰেন্সিং যোগে প্ৰিয়ংকাই সম্বোধন কৰিলে পূব গোৱালপাৰাৰ ৰাইজক। भाजपा भी आजकल सिर्फ हमारे ही गारंटीज की बात कर रहे हैं, चाहे प्रधानमंत्री हो, चाहे उनके 2 मुख्यमंत्री के दावेदार हों, चाहे उनके जितने भी असम के नेता हैं, सब हमारे ही गारंटीज की बात कर रहे हैं। প্ৰিয়ংকাৰ অনুপস্থিতি হেমেকা কৰা সভাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলকে সাৰথি কৰি পূব গোৱালপাৰাৰ ৰাইজক সম্বোধন ৰিপুণ বৰাৰ। বাঘেল ডাঙৰীয়া আছে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে, ইমৰান ভাই আছে, তেওঁলোকে ক'ব চৰকাৰ হোৱাৰ পিছত আমি অসমৰ ৰাইজৰ কাৰণে কি কৰিম। নাম্বাৰ 1 গেৰাণ্টি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। আমি কংগ্ৰেছ দলে এই আইন অসমত আমি বলবৎ হ'বলৈ নিদিওঁ। কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলমে 6 এপ্ৰিলত কেৱল ভোট দিবলৈ নহয়, সিদ্ধান্ত ল'বলৈ আহ্বান জনালে জনতাক। ৰাইজসকল 6 তাৰিখত আমি ভোট দিবলৈ নাযাওঁ, 6 তাৰিখ আমি সিদ্ধান্ত ল'বলৈ যাওঁ। আমাৰ মাদ্ৰাছা উদ্ধাৰ কৰিব লাগিব, আমাৰ ঈদগাহত নামাজ পঢ়িব লাগিব, আমাৰ মছজিদত নামাজ পঢ়িব লাগিব, আমাৰ দুৰ্গা পূজাত আমি পূজা কৰিব লাগিব। প্ৰিয়ংকাৰ দৰেই 5 গেৰাণ্টিৰ প্ৰসংগৰে ভোটদান কৰাৰ আহ্বান ভূপেশ বাঘেল আৰু পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙৰ। आसाम को बेचने का काम किया इस 5 साल में। इस सरकार के अंदर मुझे अभी यही नहीं मालूम पड़ रहा है कि अगर मुख्यमंत्री कौन है। एक तो मोदी जी के पास रिमोट कंट्रोल रखते हैं, दूसरा अमित शाह रिमोट कंट्रोल दबाता है। अमित शाह दबाता है तो यहाँ का एक सुपर चीफ मिनिस्टर नाचने लग जाता है, दूसरा रिमोट दबाता है तो यहाँ को आसाम को बेचने का काम शुरू हो जाता है। Unfortunately, I have to cancel the program that was scheduled for me for the Assam campaign today. গোলকগঞ্জত আব্দুছ চাবাহান আলী চৰকাৰ আৰু সৰুক্ষেত্ৰীৰ জাকিৰ হুছেইন চিকদাৰৰ সভাতো একেই পৰিস্থিতি।
কাষৰ পৰা প্ৰিয়ংকা গান্ধীক চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ থকা জনতাক ভোট ভিক্ষা কৰিলে স্থানীয় নেতাই প্ৰিয়ংকাৰ অনুপস্থিতিয়ে প্লান কৰা সভাত 5 গেৰাণ্টিৰ প্ৰসংগৰে প্ৰাণ সঞ্চাৰৰ চেষ্টা কৰিলে আব্দুছ সাৱাহান আলী চৰকাৰ আৰু জাকিৰ হুছেইন সিকদাৰে नया पाने की चाहत में पुराना छूट जाता है तुझे अपनाऊं तो मुझसे जमाना रूठ जाता है मोहब्बत पढ़ने लिखने में बहुत आसान है लेकिन मोहब्बत को निभाने में पसीना छूट जाता है आप खड़े हैं पसीने में आप धूप में खड़े हैं मैं आपको सलाम करता हूं ब्यूरो रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট I'd like to apologize to everybody for not being able to be there, and I wish all the candidates that I was supposed to campaign for the very, very best in the election. বাথাৰ সৈতে সম্পৰ্ক আছে হাগ্ৰামা মহিলাৰীৰ বাথা আৰু হাগ্ৰামাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে তথ্য জমা দিয়া হৈছে নিৰ্বাচন আয়োগক চিৰাঙৰ বাসুগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিডলি সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা আৰু বাথাৰ সম্পৰ্ক সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী হিমন্তই আজি ৰিপ্লাই পাই যাব আৰু তাতে পুৰা কি ধৰণে হাগ্ৰামা বাথাৰ লগত জড়িত কি ধৰণে প্ৰমাণ আছে কি ধৰণে অসম চৰকাৰে কেছ এনআইএক দিবৰ কাৰণে ৰিকমেণ্ড কৰিছে উইথ ডকুমেণ্টছ আমি ৰিপ্লাই দিম যিটো গাড়ীৰ ড্ৰাইভাৰৰ যোনে আৰ্মছ লৈ গাড়ী চলাইছিল সেই ড্ৰাইভাৰৰ মোবাইল ফোনৰ পৰা কনষ্টেণ্টলি হাগ্ৰামাৰ মোবাইল ফোনত কথা চলি আছিলে চ' তাৰ হোৱাটছআপ ৰেকৰ্ড আমাৰ লগত আছে পুলিচৰ লগত চ' ইলেকশ্যন কমিশ্যনক মই উইথ ডকুমেণ্ট ছাবমিট কৰিম আৰু অলৰেডি অসম পুলিচে অফিচিয়েলি ৰিপৰ্ট দিছে বিফৰ ইলেকশ্যন এতিয়া নহয় হাগ্ৰামা UDFৰ এলায়েন্স যোৱাৰ আগতেই আমি অসম পুলিচৰ পৰা অলৰেডি চিঠি পঠাইছোঁ যে যিহেতু ইয়াত এটা পলিটিকেল পাৰ্টিৰ লিডাৰ ইনভলভ আছে সেইকাৰণে এই কেছটো এনআইএক দিব লাগে চ' এইটো মোৰ ৰিপ্লাই উইথ ডকুমেণ্ট যাব আজি চ' অসমত আজমল আৰু হাগ্ৰামাই মিলি অসমীয়া বঙালী হিন্দীভাষী চবকতো এতিয়া বাংলাদেশতে পঠাব এনেকুৱা হ'ব অসমত চিলাৰাই নাথাকে চুকাফা নাথাকে আজমল থাকিব সেইটোৱেতো কৰিব গৈ আছে আৰু সেইকাৰণেতো মই মানুহক কৈ আছোঁ সিহঁতক হৰুৱাব লাগে চান্স পালে গোটেই অসমীয়া মানুহ বঙালী মানুহ হিন্দীভাষী মানুহ আমাকতো বাংলাদেশত পঠাবই সেইটো কাৰণেতো হাগ্ৰামা আৰু আজমল লগ লাগিছে সেইটোতো সঁচাই কথা হাগ্ৰামাইটো ঠিক কথা কৈছে অজিত ভূঞাৰ ধৰ্ম কি আছে এতিয়া মোৰ ডাউট আছে সি কনভাৰ্ট হৈ ল'লে নেকি ৰংজাৰ খুংগুৰেই নহয় বহু BPF নেতাই যোগদান কৰিব বিজেপিত বৰমাত ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই বিস্ফোৰক মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইপিনে ভোটৰ প্ৰাক মুহূৰ্তত তামুলপুৰ সমষ্টিৰ BPF প্ৰাৰ্থীগৰাকীয়ে দল ত্যাগ কৰি বিজেপি যোগদান কৰাত আউল লাগিছে এতিয়া হাগ্ৰামাৰ অংকত ৰঞ্জাং খুংগুৰ বসুমতাৰীয়ে নহয় বহু BPF নেতাই শীঘ্ৰেই যোগদান কৰিব বিজেপিত বৃহস্পতিবাৰে বাক্সাৰ বৰমাত ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বিস্ফোৰক মন্তব্য BPF দলৰ আৰু বহুতো কাৰ্যকৰ্তাই খুব কম দিনৰ ভিতৰতে বিজেপি নহলে ইউপিপিএলত যোগদান কৰিব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ অৱস্থাত হাগ্ৰামাৰ অংকত আউল লগাই তামুলপুৰৰ BPF প্ৰাৰ্থী ৰঞ্জাং খুংগুৰ বসুমতাৰীয়ে বৃহস্পতিবাৰে বিয়লি যোগদান কৰে বিজেপিত BPFৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিত যোগদান কৰাৰ পিছতে BPF প্ৰধান হাগ্ৰামা মহিলাৰীক আক্ৰমণ কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাৰ এখন ঠেং ভাগিছে নিৰ্বাচনৰ আগতেই BPFে 12খন আসন পাম বুলি কোৱা হাগ্ৰামাৰ এখন আসন ভোট গ্ৰহণৰ পূৰ্বেই কমিল এখন ঠেং ভাঙিছে অলৰেডি সঁচা খুচি ঠেং নহয় ৰাজনীতিক ঠেং হয় না
এতিয়া ইমান দিন হাগ্ৰামাই কি আছিল যে 12খন মই পামেই এতিয়াতো ইলেকশ্যন নহওঁতে এখন কমি গ'ল লক্ষণীয়ভাৱে BPFৰ প্ৰাৰ্থিত্বৰে তামোলপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা ৰঞ্জাং কুংগুৰ বসুমতাৰীয়ে ভোট গ্ৰহণলৈ মাজত মাত্ৰ 4টা দিন থকা অৱস্থাতহে জানিলে BPFতকৈ বিজেপি ভাল তেওঁলোকে নীতি নিয়মৰ ওপৰত বিস্তৃত হৈছে গতিকে সেইবাবে মই মানে ভাল লগা নাই আপুনি প্ৰাৰ্থিত্ব পোৱাৰ আগতে তেওঁলোকৰ নীতি নিয়ম বুলি গম পোৱা নাছিল নেকি নাই তেনেকৈ গম পোৱা নাছিলোঁ যিহেতু মই ভিতৰীয়াকৈ পাৰ্টিত নাছিলে টিকেট দিয়াৰ পিছত যেতিয়া দিন বাগৰি আছে তেতিয়া মই গম পাইছোঁ গম পাই পেলাই মানে অসম্ভৱ এই পাৰ্টিৰ হৈ কাম কৰা সেইকাৰণে মই পাৰ্টিত কৰি পেলাই মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট भाजपा की सरकार बनाएंगे मोदी साहब के हाथ मजबूत करेंगे कांग्रेस को धूल छिटाएंगे ৰাজ্যিক বিজেপিৰ সভাপতিৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পাটাছাৰকুছিত ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধীক তুলা ধুনা দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই পাটাছাৰকুছি গুৱাহাটীত নাড্ডাই প্ৰচাৰ চলোৱাৰ সময়তে সৰুক্ষেত্ৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ হৈ প্ৰচাৰ চলালে নৰেন্দ্ৰ সিং টোমাৰে ৰাজ্যিক বিজেপি সভাপতিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত পাঠশালাৰ ভাগৱতী ক্ষেত্ৰত ৰঞ্জিত কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ললে জগত প্ৰসাদ নড্ডাই অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ ইগৰাকীৰ পিছত সিগৰাকী কেন্দ্ৰীয় নেতাই প্ৰচাৰ চলাইছে অসমত ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে পাটাছাৰকুছিৰ লগতে ভাগ লয় আৰু দুখন নিৰ্বাচনী প্ৰচাৰ সভাত পাটাছাৰকুছিৰ পিছতে JP নাড্ডাই বকুৰ সুন্তলিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় JP নাড্ডাৰ তৃতীয়খন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় গুৱাহাটীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত পূব গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে চানমাৰীৰ নিৰ্বাচনী সভাখনত JP নাড্ডাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং ৰাজ্যিক বিজেপিৰ পৰ্যবেক্ষক বৈজয়ন্ত পাণ্ডা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক বিজেপিৰ বহুকেইজন নেতাই অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকী সভাত উপস্থিত হোৱাৰ পূৰ্বে দেখা গ'ল নৃত্য গীতৰ দীঘলীয়া অনুষ্ঠান একেটা দিনতে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী পৰ্যবেক্ষক নৰেন্দ্ৰ সিং টোমৰে সৰুক্ষেত্ৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জালুকবাৰীত এইবাৰ আলেকজাণ্ডাৰ আৰু পুৰুৰ যুদ্ধ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে নিৰ্বাচনী প্ৰচাৰ সভাত কৰিলে এই মন্তব্য পিছে আলেকজাণ্ডাৰ কোন পুৰু কোন এই বিচাৰ এৰিলে ভোটাৰ ৰাইজলৈ জালুকবাৰীত এইবাৰ পালোৱানৰ সৈতে পালোৱানৰ যুঁজ মিত্ৰজোঁটৰ পালোৱানৰ সৈতে মহাজোঁটৰ পালোৱানৰ যুঁজ আমিনগাঁও ৰাজীৱ ভৱনত এখন নিৰ্বাচনী সভাত ভাগ লৈ জালুকবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ক'লে যুদ্ধত জয় হ'ব মহাজোঁটৰ পালোৱানৰ বহুতে তেখেতক প্ৰভাৱলী বুলি কয় বহুতে তেখেতক শক্তিশালী বুলি কয় মই এটা কথাই ক'ব পাৰোঁ এজোপা গছতকৈ অন্য এজোপা গছ ওখ থাকে কালিলৈ যদি মোক আপোনালোকে নিৰ্বাচনত জয়লাভ কৰাব পাৰে তেতিয়া সেই শক্তিশালী মানুহজন হ'ব আপোনালোকৰ মহাজোঁটৰ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে নিজকে পালোৱানৰ সৈতে তুলনা কৰি ৰমেন বৰঠাকুৰে ক'লে পালোৱানক হৰুৱাবলৈ পালোৱানৰে আৱশ্যক হয় মই সদায় কৈছোঁ মই আপোনালোকৰ লগত আছোঁ হিমন্ত বিশ্ব শৰ্মাৰ দৰে দুটা চকু আছে দুখন কাণ আছে এটা নাক আছে মূৰ আছে ভয় কৰিবলৈ একো নাই হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাত থাকি বাহাদুৰি দেখুৱায়
কেৱল পালোৱানৰ কথাই নহয়, নিৰ্বাচনী প্ৰচাৰ সভাখনত ৰমেন বৰঠাকুৰে ক'লে আলেকজেণ্ডাৰ আৰু পুৰুৰ কাহিনী। পিছে জালুকবাৰীৰ যুদ্ধত আলেকজেণ্ডাৰ কোন, পুৰু কোন সেই বিচাৰ এৰিলে ভোটাৰ ৰাইজলৈ। ময়ো তেখেতক এটা ৰজাৰ মৰ্যাদা মই দিব লাগিব। মই তেখেতলৈ যাবলৈ আহিছোঁ যে আলেকজেণ্ডাৰ পুৰুৰ সেই কথাষাৰ আপোনালোকৰ মনত আছে নিশ্চয়, গতিকে সেই নীতি মই অনুসৰণ কৰিছোঁ। আলেকজেণ্ডাৰ কোন পুৰু এইটো আপোনালোকে বিচাৰ কৰি লওক এতিয়া। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সলমান খুৰজিদে বৃহস্পতিবাৰে ৰমেন বৰঠাকুৰৰ হৈ ভাগ লোৱা প্ৰচাৰ সভাখনতে জালুকবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কৰে এই মন্তব্য। একেখন সভাতে কংগ্ৰেছ নেতা আৰ পি শৰ্মাই সমালোচনা কৰে বিজেপি RSSক। বিজেপিয়ে কিন্তু ললিপপ 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 লিখাইছিলোঁ, ললিপপ নাই, পানীৰ কচলা বনালে, পানীৰ কচলা ললিপপ নাই। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। বাজিছে বেণ্ড পাৰ্টি, নাচিছে যুৱতী। বাঘবৰত এগৰাকী যুৱতীৰ লগতে লোকগীতৰ সুৰত গান নাচি উঠিছে বহুজনৰে। পিছে নিৰ্বাচনী বতৰত কিহৰ এই নৃত্য গীত? বেণ্ড পাৰ্টি নৃত্য, লোকগীতৰ সুৰত এগৰাকী যুৱতীৰ নৃত্য। গান নাচি উঠিছে বহুজনৰে। পিছে কিহৰ বাবে এই নৃত্য গীত? নাচ গান কৰি আৰু কংগ্ৰেছৰ কাৰণে আমাৰ মনৰ কাৰণে মই এনেকুৱা নাচ গান কৰি আছো, বাজনা বজাই আছো আৰু মানুহে ডেন্স কৰি আছে, ফূৰ্তি কৰি আছে। এইটো পাব্লিক হয়, এইটো মোৰ নিজৰ নহয়। এইটো নাচ গান চাই আৰু মোৰ বাজনা চাই এইটো ডান্স কৰিছে আৰু বহুত ভাল লাগছে। মানে কোনে আৰু ঠিক থাকিব নোৱাৰি আৰু মোৰ বাজনা শুনি আৰু আহি পেলাই চব ডান্স কৰিলে। হয়, এয়া নিৰ্বাচনী প্ৰচাৰ। নামনি অসমত নিৰ্বাচন মানে যেন এক উৎসৱ। 5 বছৰ মূৰে মূৰে অহা গণতন্ত্ৰ উৎসৱ। নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ প্ৰতিটো দলৰ প্ৰতিখন নিৰ্বাচনী সভাতেই সমানে মানুহৰ উপস্থিতি। হেলিকপ্টাৰ চাবলৈকে হওক বা নেতাৰ ভাষণ শুনিবলৈকে হওক, প্ৰতিখন নিৰ্বাচনী সভাতেই হাজাৰ হাজাৰ লোকৰ উপস্থিতি। এই নিৰ্বাচনী প্ৰচাৰ সভাৰ সমান্তৰালভাৱে নামনি অসমত আৰম্ভ হয় আৰু এখন মেলা। প্ৰতিখন নিৰ্বাচনী সভাতে দেখা যায় বিবিধ সামগ্ৰীৰ দোকান পোহাৰ আৰু তাৰ লগে লগে মেলা দৰে নাচ গানৰ এক আনন্দময় পৰিৱেশ। মানে শৰ্মান ছাৰ জয় হ'ব বুলি মই আশা কৰিছোঁ। বাগৰ সমষ্টি, এইটো মোৰ বাগৰ সমষ্টি হয়, বাগৰ সমষ্টিত জয় কৰিব বুলি মই আশা কৰিছোঁ। কংগ্ৰেছৰ হৈ ডাঙৰ উৎসৱৰ নিচিনা হয় এইটোৱে। এইটো আমাৰ ইমান উৎসৱ আৰু কেতিয়াও নহয়, এইবাৰেই হ'ল। মানে 5 বছৰৰ পিছত হ'ল। বেণ্ড বজোৱা এইগৰাকী লোকে জনালে বাঘবৰত চেয়াৰমান আলী আহমেদৰ হৈ এনেদৰে প্ৰচাৰ চলাইছে দলটোৱে। তেওঁলোকৰ বাজনা শুনিয়ে সভাত উপস্থিত হয় বহু লোক। লগতে 5 বছৰ পিছত অহা নিৰ্বাচনত সকলোৱে ভোটদান কৰিবলৈ জনালে আহ্বান। সকলো ৰাইজক মই আহ্বান জনাইছোঁ, বাঘৰ সমষ্টিৰ পৰা সকলো সমষ্টিয়ে যেন কংগ্ৰেছৰ প্ৰাৰ্থীক জয় কৰি বুলি মই আশা কৰিছোঁ। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশত ভয়াবহ ৰূপত এতিয়া বৃদ্ধি পাইছে কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌ। এদিনতে কৰোনাত আক্ৰান্ত হৈছে 81,466 জন লোক। ইপিনে বিগত 5 মাহত সৰ্বাধিক হাৰত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত এতিয়া উদ্বিগ্ন হৈ উঠিছে দেশবাসী। দেশত ভয়াবহ হাৰত বৃদ্ধি কৰোনা আক্ৰান্ত। এদিনতে কৰোনাত আক্ৰান্ত 81,466 জন। 5 মাহৰ অভিলেখ ভাঙি সৰ্বাধিক লোক আক্ৰান্ত। কৰোনাত আক্ৰান্ত হৈ মৃত্যু 469 জনৰ। চিকিৎসাধীন হৈ আছে 6,14,696 জন। ছত্তীশগড় 10 দিনৰ বাবে সম্পূৰ্ণ লকডাউন। দেশত পুনৰ ভয়াবহ হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটক, পাঞ্জাৱকে ধৰি কেইবাখনো ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে হাজাৰৰো অধিক লোক। ৰাজধানী দিল্লীত
এদিনতে 2790 জন কৰোণাত আক্ৰান্ত হোৱাৰ লগতে 9 জন লোকে হেৰুৱাইছে প্ৰাণ। মহাৰাষ্ট্ৰত 24 ঘণ্টাত আক্ৰান্ত হৈছে 43183 জন আৰু প্ৰাণ হেৰুৱাইছে 249 জন লোকে। ইফালে 27 বছৰত কৰোণাত আক্ৰান্ত হোৱা শচীন তেণ্ডুলকাৰক চিকিৎসকৰ পৰামৰ্শ মতে আজি চিকিৎসালয়ত ভৰ্তি কৰা হয়। মায়ানগৰী মুম্বাইতো কৰোণাৰ প্ৰকোপ। বলিউডৰ কেইবাগৰাকী তাৰকা আক্ৰান্ত হৈছে কৰোণাত। আমিৰ খানৰ পিছত এইবাৰ মুহময়ী অভিনেত্ৰী আলিয়া ভাট কৰোণাত আক্ৰান্ত। আনহাতে কৰ্ণাটকত 24 ঘণ্টাত আক্ৰান্ত হৈছে 4234 জন। কৰোণা আক্ৰান্তৰ সংখ্যাৰ হাৰ বৃদ্ধি পোৱাত ছত্তীশগড় সম্পূৰ্ণ লকডাউনৰ সিদ্ধান্ত চৰকাৰৰ। 6 এপ্ৰিলৰ পৰা 16 এপ্ৰিললৈকে 10 দিনৰ লকডাউন ঘোষণা ৰাজ্যখনত। ইফালে সকলো চৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা উত্তৰ প্ৰদেশ চৰকাৰৰ। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব পাঠদান। শুকুৰবাৰে কৰোণা সংক্ৰমণলৈ লক্ষ্য কৰি 11খন ৰাজ্যক লৈ দিল্লীত কেবিনেট পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট বাদ্ৰাৰ কৰোণাত আক্ৰান্ত হোৱাৰ পিছতে বাতিল হয় অসম ভ্ৰমণ। ইফালে অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে মহামাৰী কৰোণা। 24 ঘণ্টাত কৰোণাত নতুনকৈ আক্ৰান্ত হৈছে 58 জন লোক। কৰোণাত আক্ৰান্ত হৈ মৃত্যু 2 জনৰ। কামৰূপত 33 জন, কামৰূপ গ্ৰাম্যত 4 জন, যোৰহাটত 5 জন, ডিব্ৰুগড়ত 6 জন আক্ৰান্ত হৈছে কৰোণাত। সম্প্ৰতি কৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 537 জন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত একাংশ লোক। নিশা 12 বজাত ঘৰৰ ভিতৰতে গাঁত খান্দি পূজা কৰিলে তান্ত্ৰিক দম্পতীয়ে। জীৱ জন্তুৰ লগতে নৰ বলি দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দম্পতীসহ আৰক্ষীয়ে আটক কৰিলে 7 জনক। অন্ধবিশ্বাস ৰঙাঘৰত সোমাল 7 জন, পাহৰিলে বিজ্ঞান প্ৰযুক্তিবিদ্যা। এই ঘটনা চৰাইদেউ জিলাৰ সোণাৰীত। নিজৰ ঘৰতে পূজা অৰ্চনা কৰিছিল তান্ত্ৰিক দম্পতীয়ে। নিশা 12 বজাত ঘৰৰ ভিতৰত গাঁত খান্দি পূজা কৰাত সন্দেহ উপজিল স্থানীয় ৰাইজৰ অভিযোগ, জীৱ জন্তুৰ লগতে নৰ বলি দিছিল তান্ত্ৰিক দম্পতীয়ে। একদম সন্দেহ আৱতত আমাৰ গোটেই ৰাইজে সেইটোৱে সন্দেহ কৰি আছে। কিন্তু তাৰ আগতে মানুহখিনিয়ে গোটেই হেৰিখিনি ঘেৰাও কৰি লোৱাৰ পাছত সেই নৰ বলি বজাৰলৈ নগৈ পিনে কমচে কম মানে নৰ বলিটো বাচিলে। বানফেৰা আহিছে এজন আৰু 2 জন হেৰি আপোনাৰ ৰজাপক্ষে পাইছে। 5 জন মুঠতে টোটেল মানুহ সিহঁতৰ 7 জন আছে। আমাৰতো ডাউট নৰ বলি এইটো। নিশা ঘৰটোলৈ পূজা কৰিবলৈ আহিছিল এগৰাকী মহিলাসহ 5 জন লোক। বিকট চিঞৰ বাখৰ কৰি পূজা অৰ্চনা কৰাত স্থানীয় ৰাইজে মাজনিশাই আটক কৰে আটাইকে। এটা গাঁতৰ পৰা উদ্ধাৰ কৰে কলা ৰঙৰ মৃত জীৱ জন্তু। পুৱা আটকাধীন আটাইকে গতাই দিয়ে সোণাৰী আৰক্ষীক। 7 জনক লৈ গৈছে। মানুহগৰাকীক মই সুধিছিলোঁ আপোনালোকে কি পূজা কৰিছে, আমি দেখা নাই বোলে সোণৰ কলতা আছে বোলে। সপোনত কেনেকৈ গম পালে? বোলে কালি মা এগৰাকী দেখুৱাই সপোনত দেখা দিছিলে বোলে, কালি পূজা কৰিছোঁ তেনেকৈ ক'লে। সোণাৰীৰ 8 নং ৱাৰ্ডৰ আটকাধীন তান্ত্ৰিক দম্পতী ৰতন মাঝি আৰু নিৰু ভূঞে দীৰ্ঘদিনে নিজকে তান্ত্ৰিক আৰু কালী সাধক বুলি পৰিচয় দি বিধান দি অহাৰ অভিযোগ উত্থাপিত হৈছে। সোণাৰীৰ পৰা হানচেং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। প্ৰাইম টাইম 18ত সময় হৈছে এটি বাণিজ্যিক বিৰতি।